হে আল্লাহ, আমাক ৰক্ষা কৰা, আমাক নামাজ পঢ়িবলৈ দিয়া। হ হ মুছলমানৰ কান্দোন। একাংশ মুছলমানৰ মাজত উঠিছে কান্দোনৰ ৰোল। ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াত ৰাইজৰ হাহাকাৰ। লাহৰীঘাটৰ এটা ঐতিহাসিক মছজিদ। চকুৰ প্ৰচাৰতেই যেন যা যোৱাৰ উপক্ৰম এই মছজিদটো। ঐতিহাসিক মছজিদ হেৰাই যোৱাৰ ভয়ত এতিয়া হুক হুকাই কান্দি উঠিছে লাহৰীঘাটবাসী। আল্লাহৰ ওচৰত দোৱা কৰিবলৈ, নামাজ পঢ়িবলৈ মছজিদটোৱে যেন নোহোৱা হৈ যাবলৈ ওলাইছে তেওঁলোকৰ মাজৰ পৰা। কোন মুহূৰ্তত নৈৰ সোঁতে উটুৱাই নিয়ে নাই ঠিকনা। আমাক ৰক্ষা কৰা, নামাজ পঢ়িবলৈ দিয়া বুলি এনেদৰেই কান্দোনত ভাগি পৰিছে শ শ মুছলমান লোক। আল্লাহৰ ওচৰত মাগিছে দোৱা। হিচাপত গৰাখহনীয়াই লৈছে, খুব কিছু সময়ৰ পিছতে হয়তো আধা অংশ আমাৰ লৈয়ে যাব মছজিদৰ। গতিকে আমি অকণমান আগতো মই কৈছিলোঁ বা অন্যান্য মিডিয়াৰ সন্মুখতো মই কৈছিলোঁ যে আমি ৰজাঘৰীয়াৰ বিশেষকৈ ক্ষমতাশালী তথা দক্ষ মুখ্যমন্ত্ৰী, তেওঁৰ অধীনত আমাৰ মৰিগাঁও জিলাৰ দায়িত্বত থকা পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতো দক্ষ এজন মন্ত্ৰী। গতিকে তেওঁক আমি আহ্বান জনাম এই বৰালিমৰি অঞ্চলৰ হৈ খুব সোনকালে যাতে তেওঁ আমাৰ এটা সুব্যৱস্থা কৰি দিয়ে, তাৰ বাবে তেওঁক আমি আহ্বান জনাম। 15 দিন ধৰি যিটো ধাৰাবাহিকভাৱত ইয়াত নদীৰ গৰাখহনীয়া চলি আছে, আমাৰ মৰিগাঁও জিলা বৰালিমাৰী হয়। সকলো নিউজ চেনেল ইয়াৰ আগতো আহিছিলে, নিউজ প্ৰচাৰ কৰা হৈছে, বিধায়ক আহিছে, MP আহিছে, কিন্তু কোনো ধৰণৰ ইয়াত আমি সুফল একো দেখা নাই। গতিকে আমাৰ জলসম্পদ বিভাগৰ দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি ইয়াত আহিবৰ কাৰণে হাতজোৰ কৰি অনুৰোধ কৰিছোঁ। তেখেত ইয়াত আহি এই পৰিৱেশটো নিজে লক্ষ্য কৰি কেনেকুৱা ধৰণৰ তৎকালীনভাৱে আমাৰ এই গৰাখহনীয়া সমস্যাটো সমাধান কৰি দিব লাগে, আমাৰ ৰাইজৰ হৈ তেখেতক হাতজোৰ কৰি আমি অনুৰোধ কৰিছোঁ। মছজিদটো একে নিচেই পাইছে, আপোনালোকে দেখা পাইছে। হয়তো ইয়াৰ পিছত ইয়াত নামাজ পঢ়াৰ পৰিৱেশ নাথাকিব আৰু হয়তো গৰা ধৰিছেই আহি। কিছু সময়ৰ পিছতে হয়তো মছজিদটো হালি যাবগৈ বা বাগৰি যাব। ৰাইজে চিন্তা চৰ্চা কৰি আছে, কিন্তু ক'তো ঠাই পোৱা নাই, মাটি পোৱা নাই, বা মাটি তেনেকৈ কিনিবৰ কাৰণে মাটিৰ মূল্য বহুত, ইয়াত ৰাইজৰ ক্ষমতা নাই এইখিনি। নিউজ ডেস্ক ৰিপৰ্ট, টাইম 8।